वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যেটো চ্যাপ্টাৰ 3 আছে খাদ্যৰ উপাদান এটো অসম জাতীয় বিদ্যালয়ৰ কিতাপৰ এটো आंसर হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এই চ্যাপ্টাৰৰ গুটেইখিনি প্ৰশ্নৰ উত্তৰ প্ৰশ্নাৱলীৰ যিমানকা প্ৰশ্ন আছে গুটেইকেটাৰ आंसर আমি চাম তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা আজিকালি MCQৰ বহুতে গুৰুত্ব হয় কাৰণ MCQৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এই MCQবোৰ লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিবোৰ MCQ আলোচনা কৰিম সেই MCQবোৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে তোমাৰ আজমল সুপাৰ 40 যেটো এন্ট্ৰেন্স এক্সাম হয় হেতুত আহে তাৰ পিছত তোমাৰ JNU তাৰ পিছত তোমাৰ JNB হেবোৰ এক্সামত আহি থাকে তো বলা আৰম্ভ কৰো তোমালোকে কিতাপ উলাই লা তোমালোকে आंसरবোৰ লিখি যাবা একেলগে এতে সব প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোত কি কৈছে ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিওৱা এতে ভিটামিন এ ৰ অভাৱত হোৱা বেমাৰবিধ হল সব ভিটামিন এ ৰ অভাৱত কি বেমাৰ হয় কুকুৰিগনা বেমাৰ হয় তোমাৰ এ নম্বৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব দুই নম্বৰ প্ৰশ্নটো সব দেহ ইন্ধন হল মানে দেহ ইন্ধন যেনেকৈ আমাৰ গাড়ী মটৰত ইন্ধন লাগে পেট্ৰল লাগে ঠিক তেনেদৰে আমাৰো ইন্ধন লাগে অৰ্থাৎ আমাৰো কি লাগে শক্তি লাগে সেই শক্তিটো আমি কৰ পৰা পাও এটো পাও আমি কাৰ্বোহাইড্ৰেটৰ পৰা গতিকে এটোৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু পিছত দুই নম্বৰ প্ৰশ্নটো চোৱা খালি ঠাই পুৰ কৰা এতে খালি ঠাই পুৰ কৰিবলৈ দিছে ভিটামিন ডি ৰ অভাৱত কি বেমাৰ হয় ভিটামিন ডি ৰ অভাৱত ৰিকেট বেমাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিকেটা ভিটামিনৰ বিষয় আছে গুটেইখিনি ভিটামিনৰ বিষয় বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম তাৰ পিছত চাকৰি কৰিবলগীয়া এক্সামতো এইবোৰ প্ৰশ্ন আহি থাকে বি নম্বৰ কোৱেশ্চনটো চোৱা চাউল দাইল বেছিকৈ ধুলে তাত থকা ড্যাশ আৰু ড্যাশ নাইকিয়া হয় কি নাইকিয়া হয় কাৰ্বোহাইড্ৰেট আৰু প্ৰটিন নাইকিয়া হৈ যায় কি নাইকিয়া হয় কাৰ্বোহাইড্ৰেট আৰু প্ৰটিন নাইকিয়া হয় বা তুমি ইয়াতে তুমি লিখিব পাৰা এটো প্ৰটিনৰ ঠাইত ভিটামিন সি ও লিখিব পাৰা ভিটামিন সি কি হয় নাইকিয়া হৈ যায় ঠিক আছে আৰু ইয়াতে তুমি ভিটামিন বি ও লিখিব পাৰা ভিটামিন বি আৰু ভিটামিন সি নাইকিয়া হয় বা তোমাৰ কাৰ্বোহাইড্ৰেট আৰু প্ৰটিন নাইকিয়া হয় দুটা লিখিলে শুদ্ধ হ'ব তাৰ পিছত তোমাৰ সি নম্বৰ প্ৰশ্নটো চোৱা সি নম্বৰ প্ৰশ্নত কি কৈছে খাদ্যত দীৰ্ঘদিন ধৰি পুষ্টি দ্ৰব্যৰ অভাৱ হলে কি বেমাৰ হয় অভাৱজনিত বেমাৰ ইংৰাজীত ডিফিচিয়েন্সি ডিজিজ বুলি কয় ডিফিচিয়েন্সি ডিজিজ বুলি কোৱা হয় বা অভাৱজনিত বেমাৰ হয় তিনি নম্বৰ প্ৰশ্নটো চোৱা এতে কৈছে শুদ্ধ বাক্যত ৰাইট চিন দিয়া যেটো শুদ্ধ হয় হেতু আমাৰ ৰাইট চিন দিবলৈ দিছে এতে কি কৈছে চোৱা কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় এতে চোৱা ভাতৰ প্ৰধান উৎস হৈছে কাৰ্বোহাইড্ৰেট হয়নে গতিকে কেৱল কাৰ্বোহাইড্ৰেট খালে আমি সুস্থ থাকিব নোৱাৰো অৰ্থাৎ এটো আমাৰ কি হ'ব ভুল হ'ব এটো ভুল এটো অসত্য স্টেটমেন্ট হয় এৰ পিছত চোৱা বি নম্বৰ প্ৰশ্নটোত কি কৈছে সুষম আহাৰে অভাৱজনিত বেমাৰক বাধা দিয়ে এটো ইম্পৰ্টেন্ট হয় আৰু এটো শুদ্ধ হয় সুষম আহাৰ হেবোৰক কোৱা হয় যিবোৰ আহাৰত তোমাৰ প্ৰচুৰ পৰিমাণে বা পৰ্যাপ্ত পৰিমাণে ভিটামিনছ মিনাৰেলছ কাৰ্বোহাইড্ৰেট আদি পোৱা যায় হেবোৰক সুষম আহাৰ বুলি কোৱা হয় এৰ পিছত সি নম্বৰটো চোৱা শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত সকলো পুষ্টিদ্ৰব্য নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে তো এটা আমাৰ শুদ্ধ হ'ব যেটো মই এইমাত্ৰ তোমালোকক ক'লো এৰ পিছত ডি নম্বৰ চা কেৱল কি কৈছে কেৱল মাছ মাংসই শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিদ্ৰব্য যোগান ধৰে এতে চা কেৱল শব্দটো দিয়াৰ কাৰণে এটো কি হৈ গল ভুল হৈ গল আৰু মাছ মাংসত কিন্তু পুষ্টিদ্ৰব্য থাকে নথকা নহয় কিন্তু ইয়াতে কেৱল শব্দটো ইউজ কৰিছে কাৰণে এটো কি হ'ব ভুল হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিবোৰ MCQs আছে হেবোৰ তুমি প্ৰত্যেকটো ওয়াৰ্ড তুমি ভালদৰে বুজিব লাগিব কাৰণ সেই ওয়াৰ্ডবোৰৰ মাজতে তোমাৰ ডিফাৰেন্ট টাইপ অফ তোমাৰ কি থাকে কনফিউজন থাকিব পাৰে এৰ পিছত চা আইছে আমাৰ 4 নম্বৰ প্ৰশ্নলৈ ইয়াতে কি কৈছে আহাৰত প্ৰটিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা বহুত ইম্পৰ্টেন্ট হয় এটো ক্লাস 9 10 তো লাগে তোমালোকে ভালদৰে চাই যাবা এটোৰ आंसर তোমালোকে কেনেদৰে লিখিবা খাদ্যত প্ৰটিনৰ উপস্থিতি প্ৰমাণ কৰিবলৈ দুবিধ পদাৰ্থ লাগিব এটা হৈছে কপাৰ সালফেট আৰু বেকিং সোডাৰ দ্ৰৱ প্ৰথমতে অলপমান ৰন্ধা দাইল এটা পৰীক্ষানলীত লোৱা হল মিশ্ৰণটোত 2 টোপালমান কপাৰ সালফেটৰ দ্ৰৱ যোগ কৰা হল আৰু কি কৰিছো আমি 10 টোপাল বেকিং সোডাৰ দ্ৰৱ মিহলোৱা হল পৰীক্ষানলীটো ভালদৰে জোকাৰি কিছু সময় ৰাখি থলে মিশ্ৰণটো বেঙুনিয়া হলে খাদ্য বস্তুটোত প্ৰটিন থকাটো নিশ্চিত হ'ব তাৰ মানে সেই মিশ্ৰণখিনি যদি কালাৰটো যদি কি হৈ যায় বেঙুনিয়া হৈ যায় কিতে বেঙুনিয়া হ'ব ৰন্ধা দাইলত যেতিয়া আমি কি কৰিম বেকিং সোডা আৰু কপাৰ সালফেটৰ দ্ৰৱ যোগ কৰিম যদি বেঙুনিয়া হয় তেতিয়া হলে হেতু আমাক কি বুজাব প্ৰটিন থকাটো নিশ্চিত হ'ব ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নত কি কৈছে তলতীয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ নাম উল্লেখ কৰা এটা আছে স্নেহ পদাৰ্থ মানে স্নেহ পদাৰ্থ আমি কি পাও স্নেহ পদাৰ্থ ক'ত আছে তেলত আছে
ঘিত আছে, মাখনত আছে আৰু বাদামত আছে। এইকেইটাত আমি কি পাওঁ? স্নেহ পদাৰ্থ পাওঁ। যিকোনো দুটা লিখিবলৈ দিছে, তোমালোকে দুটাকৈ লিখিলে হৈ যাব। শ্বেতসাৰ, শ্বেতসাৰ আমি ক'ত ক'ত পাওঁ? কেঁচা আলু, তাৰপিছত গাখীৰ, তুমি ভাতো লিখিব পাৰা, ভাততো কি পোৱা যায়? শ্বেতসাৰ পোৱা যায়। ইয়াৰ পিছত আছে আহজাতীয় খাদ্য। আহজাতীয় খাদ্য আমি ক'ত ক'ত পাওঁ? শাক পাচলি, নেমু টেঙা, ৰবাব টেঙা, সেইবোৰত আমাৰ কি আছে? আহজাতীয় খাদ্য আছে, অৰ্থাৎ ফাইবাৰ আছে। তাৰপিছত তুমি ইয়াতে মৌচুমীও লিখিব পাৰা। তাৰপিছত তোমাৰ 2 নম্বৰত আছে প্ৰটিন। প্ৰটিন ক'ত ক'ত থাকে? দাইল আৰু চয়াবিন, দাইলত থাকে আৰু চয়াবিনত থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত আৰু এটা কথা মন কৰিবা, প্ৰটিনৰ ভাণ্ডাৰ বা প্ৰটিনৰ ভঁৰাল কাক কোৱা হয়? দাইলক কোৱা হয়। দাইলক প্ৰটিনৰ ভঁৰাল বুলি কোৱা হয়। এই কথাটো তোমালোকে মনত ৰাখিবা, এইটো তোমালোকৰ কাৰণে দৰকাৰী হয়। এইটো কিন্তু আজমল সুপাৰ 40 তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নত কি কৈছে? কোনবিধ পুষ্টি দ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, কাৰ্বহাইড্ৰেট পুষ্টি দ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে, মানে কাৰ্বহাইড্ৰেটে প্ৰদান কৰে। 7 নম্বৰটো চোৱা, কোনবিধ ভিটামিনৰ অভাৱে ৰিকেট নামৰ বেমাৰবিধৰ সৃষ্টি কৰে? যিটো আমাৰ খালী ঠাইতো আছিল, তো ইয়াতেও আছে। চোৱা, ভিটামিন ডিৰ অভাৱত ৰিকেট নামৰ বেমাৰ হয়। ভিটামিন ডিৰ অভাৱত ৰিকেট হয়। ভিটামিন এৰ অভাৱত কি বেমাৰ হয় বাৰু? তোমালোকে কমেণ্ট কৰি জনোৱাচোন, ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? কমেণ্ট কৰা। ভিটামিন এৰ অভাৱত কুকুৰীকণা বেমাৰ হয়। ভিটামিন চিৰ অভাৱত তোমাৰ স্কাৰ্বি বেমাৰ হয়। আৰু ভিটামিন বিৰ অভাৱত হয় তোমাৰ ভেৰিবেৰি বেমাৰ হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা, অধিক পৰিমাণৰ পানী থকা ফলৰ নাম। অধিক পৰিমাণে, এইটো একেবাৰে সহজ হয়, সকলোৱে জানাই। নাৰিকলত থাকে, মাটিকঁঠালত থাকে, তৰমুজত থাকে, এইবোৰত অধিক পৰিমাণে পানী থাকে। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো, পুষ্টি দ্ৰব্য বুলিলে কি বুজা? এটাৰ এনচাৰ লিখিবা এনেধৰণে, আহাৰত থকা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিজাতীয় পদাৰ্থ, ভাইটামিনছ আৰু খনিজ পদাৰ্থ বা খনিজ লৱণ, আহজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণে পানী থাকিলে সেই পদাৰ্থবোৰকে পুষ্টি দ্ৰব্য বুলি কোৱা হয় বা পুষ্টি আহাৰ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছৰ প্ৰশ্নটো চোৱা। তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ খাদ্যত ৰুক্ষ আহাৰৰ কাম কি? এইটোৰ এনচাৰ লিখিবা এনেদৰে, ৰুক্ষ আহাৰে খাদ্যৰ স্থানান্তৰণত সহায় কৰে আৰু খাদ্য হজম হোৱাত সহায় কৰে, বা খাদ্য হজম নোহোৱা অংশত দেহৰ পৰা ওলাই যোৱাটো কি কৰে? সহায় কৰে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম লিখা। মানে আমি যিবোৰ খাদ্য খাওঁ সেইবোৰত কি কি পুষ্টিদ্ৰব্য থাকে? আমি এইটো লিখিবা এনচাৰ এনেধৰণে, কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিজাতীয় পদাৰ্থ, ভাইটামিনছ, খনিজ লৱণ, আহজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণৰ পানী আদি থাকে। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা, কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি কি? তো কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস হ'ল ভাত, চিৰা, সান্দহ, ঘেঁহু, মাকৈ, আলু আদি। ইয়াৰ পিছত চোৱা 13 নম্বৰ কুৱেশ্যনটো, দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি? বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। এইবোৰ কুৱেশ্যন তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে, হাফ ইয়াৰলিত আহিব পাৰে, বা তোমালোকৰ ফাইনেল এক্সামতো আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। তেতিয়া এনচাৰটো এনেদৰে লিখিবা, কাৰ্বহাইড্ৰেটে আমাৰ প্ৰয়োজনীয় সকলো শক্তিৰ যোগান ধৰে। কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত বৃদ্ধি আৰু বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত লিখিবা, জীৱদেহৰ গঠনৰ মূল ভেটি হ'ল প্ৰটিন। তাৰপিছত লিখিবা এইখিনি, আমাৰ দেহৰ মাংসপেশী, চুলি, নখ আদি প্ৰটিনৰ দ্বাৰা গঠিত। এটা দাড়ি হ'ব, দাড়ি। তেজত থকা হিমোগ্লোবিন নামৰ প্ৰটিনবিধে অক্সিজেন পৰিবহণ কৰে। বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ হিমোগ্লোবিন অক্সিজেন কোনে পৰিবহণ কৰে? এনেকুৱা কুৱেশ্যন হয়। এইটো তোমালোকৰ আপাৰ ক্লাছত গোটেইকেইটা ক্লাছত লাগিবই কথাটো। তো আমাৰ তেজত হিমোগ্লোবিন নামৰ এবিধ পদাৰ্থ থাকে, আৰু এই হিমোগ্লোবিনৰ কাৰণেই আমাৰ যি দেহৰ যি তেজ আছে সেই তেজৰ বৰণ কেনেকুৱা হয়? ব্লাডটো ৰঙা হয়, ৰেড কালাৰৰ হয়। তাৰপিছত আছে তাৰপিছত আমাৰ চকুত লেন্স আছে, যাৰ হয়তো আমি দেখা পাওঁ, সেইটো তোমাৰ কিহৰ দ্বাৰা গঠিত? প্ৰটিনৰ দ্বাৰা গঠিত। বহুত ইম্পৰ্টেণ্ট হয়, MCQ হিচাপে কিন্তু এই প্ৰশ্নটো আহে। ঠিক আছে, বহুত তোমাৰ পৰীক্ষাত অহা দেখা গৈছে। তাৰপিছত মুঠতে দেহৰ প্ৰায় সকলো কাৰ্য প্ৰটিনৰ দ্বাৰা সম্পন্ন হয়। এইখিনি লিখি দিলে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা কথা কৈ থওঁ, যদি তোমালোকে আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা, তেতিয়াহ'লে মই ক্লাছ 6ৰ পৰা ক্লাছ 11লৈ 6 to 11 মই আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰাওঁ। তোমালোকে প্ৰিপাৰেশ্যন হোৱাৰ কাৰণে তোমালোকে জইন বটনত ক্লিক কৰি তোমালোকে জইন হৈ লোৱা। তোমালোকে সকলো ধৰণৰ ইম্পৰ্টেণ্ট পাই যাবা মোৰ চেনেলৰ থ্ৰুৱেদি। অসমৰ বহুত ষ্টুডেণ্ট, অসমৰ বাহিৰৰো বহুত ষ্টুডেণ্টে আজমল সুপাৰ 40 চান্স পাইছে। ইয়াৰ পিছত চোৱা,
14 নম্বৰ কোৱেশ্চন কি কৈছে সুষম আহাৰ বুলিলে কি বুজা সুষম আহাৰ আমাৰ কিয় লাগে এটোৰ এনসাৰ লিখিবা নেদৰে সকলো পুষ্টিদ্ৰব্যৰ লগতে পানী আৰু ৰুক্ষ আহাৰ সঠিক পৰিমাণত থকা খাদ্য সুষম আহাৰ বোলে সুষম আহাৰে শৰীৰক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে লগতে শৰীৰৰ বৃদ্ধি আৰু বিকাশ ঘটায় তো এইখিনি লিখিলে হৈ যাব এটো চাই এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে আৰু তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে ইয়াতে কি কৈছে চাও ভিটামিন বি সি আৰু ডি ৰ অভাৱত হ'ব পৰা বেমাৰৰ নাম আৰু লক্ষণ হেবোৰ লক্ষণও লিখিব দিছে চোৱা ভিটামিন বি ৰ অভাৱত বেৰি বেমাৰ হয় আৰু বেৰি বেমাৰ হলে আমাৰ লক্ষণ কি হ'ব মাংসপেশীবোৰ দুৰ্বল হ'ব দুৰ্বল মাংসপেশী তাৰ পিছত আছে ভিটামিন সি ৰ অভাৱত কি বেমাৰ হয় স্কাৰ্বি বেমাৰ হয় তোমালোকে এনেকৈ টেবুলেশ্যন কৰি লিখিবা এনে মই যেনেকৈ লিখিছো ঠিক তেনেদৰে লিখিবা আৰু ইয়াৰ লক্ষণ কি হয় দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু তোমাৰ ঘা হোৱা ঠিক আছে ঘা হয় বা ঘা নুহুকায় হেতু ভিটামিন ডি ৰ অভাৱত ৰিকেট বেমাৰ হয় আৰু ভিটামিন ডি ৰ অভাৱত যেটো ৰিকেট বেমাৰ হয় ৰিকেট বেমাৰ হলে আমি কেনেকৈ ধৰা পেলাব পাৰিম আৰু তোমাৰ কি হ'ব হাড় ঠুনুকা হ'ব আৰু হাড়বোৰ কি হ'ব বেকা হ'ব হাড়বোৰ মজবুত নহ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ আনসাৰখিনি এতিয়া আমি আহিছো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ সোয়া এমসিকিউ প্ৰথমটো এমসিকিউ হৈছে এইবোৰ এমসিকিউ তোমাৰ বিভিন্ন ধৰণৰ এক্সামত আহে মই তোমালোকক কৈছো আগতে ইয়াতে কি কৈছে চোৱা প্ৰটিনৰ ভঁৰাল হ'ল প্ৰটিনৰ ভঁৰাল কি দাইল প্ৰটিনৰ ভঁৰাল কি হ'ব ভাত শাক-পাচলি মাংস আৰু দাইল তেনে শুদ্ধ উত্তৰটো ডি নম্বৰ অপচনটো শুদ্ধ হ'ব দাইল হৈছে প্ৰটিনৰ ভঁৰাল তাৰ পিছত কি কৈছে চোৱা প্ৰধান পুষ্টিদ্ৰব্য কাৰ্বহাইড্ৰেট থাকে প্ৰধান পুষ্টিদ্ৰব্য কাৰ্বহাইড্ৰেট ক'ত থাকে সয়াবিন দাইল ভাত চিৰা আলু আৰু মাছ তো এটা সি অপচনটো কাৰেক্ট হ'ব ভাত চিৰা আৰু আলু এইকেইটা তোমাৰ কি থাকে প্ৰধান পুষ্টিদ্ৰব্য কাৰ্বহাইড্ৰেট হিচাপে থাকে আৰু পিছত 3 নম্বৰটো চোৱা ভাতত থকা কাৰ্বহাইড্ৰেট বিধৰ নাম কি ভাতত থকা কাৰ্বহাইড্ৰেট বিধৰ নাম কি শ্বেতসাৰ এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু পিছত 4 নম্বৰটো চোৱা অবিৰামভাৱে কাম কৰা অংগটো হ'ল চোৱা আমাৰ দেহৰ এনেকুৱা এটা অংগ আছে যিটো অংগ অবিৰামভাৱে মানে কেতিয়াও জিৰণি নোলোৱাকৈ কি কৰে কাম কৰি থাকে সদায় কাম কৰি থাকে যেতিয়ালৈকে আমি মৰি নাযাওঁ তেতিয়ালৈকে কাম কৰি থাকে তো সেই অংগটো কি হ'ব হাত হৃদযন্ত্ৰ নাক আৰু হাওঁফাওঁ সেই অংগটো হ'ব হৃদযন্ত্ৰ আমাৰ যেটো হাৰ্ট আছে সেই হাৰ্টটো যিদিনা বন্ধ হ'ব সিদিনাই মানে আমি মৰি যাম তো হাৰ্টটো তোমাৰ কি কৰে কন্টিনিউয়াসলি উইদাউট এনি ডিসফাংশন হি কি কৰি থাকে কাম কৰি থাকে 5 নম্বৰ কোৱেশ্চনটো চোৱা ভাতত তোমাৰ টিংচাৰ অফ আয়োডিন এটো হৈছে টিংচাৰ অফ আয়োডিন যোগ কৰাত ভাতৰ বৰণ ডাঠ নীলা হ'ল নীলা ৰঙৰ উপস্থিতিয়ে কি বুজায় বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমাৰ জৱাহৰলাল নেহৰু জাতীয় বিদ্যালয় তাৰ পিছত তোমাৰ যিবোৰ আছে নবোদয় জাতীয় বিদ্যালয় আছে সেইবোৰত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহে ঠিক আছে তোমালোকে যদি হেবোৰৰ প্ৰিপাৰেচন কৰিব বিচাৰা মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা এটা স্যার টিংচাৰ অফ আয়োডিন ৰাসায়নিক দ্ৰব্য হয় হেতু যদি আমি ৰন্ধা ভাতত যদি আমি যোগ কৰো তেতিয়াহলে হেতুৰ বৰণ কেনেকুৱা হয় নীলা হয় এটো মনত ৰাখিবা এই কোৱেশ্চনটো আহে ঠিক আছে আৰু যেতিয়া নীলা হ'ব তেতিয়া আমি কি ধৰা পেলাব পাৰিম তাৰ মানে যদি ভাতত শ্বেতসাৰ থাকে মানে যিকোনো বস্তুত শ্বেতসাৰ থাকিলে তাতে যদি আমি টিংচাৰ অফ আয়োডিন যোগ কৰো তেতিয়াহলে হেতুৰ বৰণ কি হৈ যাব নীলা হৈ যাব আমাৰ ভাতত যেহেতু শ্বেতসাৰ থাকে সেই কাৰণে আমি এটো কি বুজি পাম যে যদি নীলা হৈছে তেতিয়াহলে আমি হেতু কি বুজি পাম যে ভাতত শ্বেতসাৰ আছে গতিকে এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব তোমালোকৰ এই কথাখিনি তোমালোকৰ বুকত চাবা এনেকৈ ব্ৰেকেট দিয়া কিছুমান কথা থাকে তাৰ পৰা কোৱেশ্চনটো লৈছো মই তাৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা মানুহৰ চকুৰ লেন্স কিহেৰে গঠিত আমি অলপ আগতে পঢ়িলো এটি মানুহৰ চকুৰ লেন্স প্ৰটিনৰ দ্বাৰা গঠিত এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা জীৱাদেহ গঠনৰ মূল ভেটি হ'ল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় জীৱাদেহ গঠনৰ মূল ভেটি হ'ল প্ৰটিন এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে হিমোগ্লোবিনৰ প্ৰধান কাম হ'ল হিমোগ্লোবিনৰ প্ৰধান কাম কি অক্সিজেন পৰিবহন কৰা কাৰ্বন ডাই অক্সাইড পৰিবহন কৰা পানী পৰিবহন কৰা আৰু ডি নম্বৰত আছে এ আৰু বি দুটা তাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ এ আৰু বি তাৰ মানে হিমোগ্লোবিনৰ প্ৰধান কাম হৈছে অক্সিজেন পৰিবহন কৰা অক্সিজেনটো পৰিবহন কৰিবই তাৰ লগতে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইডো পৰিবহন কৰে অক্সিজেনখিনি আমাৰ হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ লৈ যায় আৰু অক্সিজেন নথকা আমাৰ শৰীৰৰ অংগৰ পৰা বিভিন্ন অংগৰ পৰা আকৌ হৃদযন্ত্ৰলৈ কি কৰে তেজখিনি ঘূৰাই আনে এই দুটা কাম তোমাৰ হিমোগ্লোবিনৰ দ্বাৰা সম্পাদিত হয় এখন এটো কি হ'ব ডি অপচনটো কি হ'ব আমাৰ কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত প্ৰশ্নটো চোৱা ইয়াৰ পিছত তোমাৰ কি কৈছে এটো সব বহুত ইম্পৰ্টেন্ট হয় এবোৰ চোৱা কি কৈছে ইয়াতে
ৰন্ধা দাইল কপাৰ সালফেট আৰু বেকিং সোডা যোগ কৰিলে দাইলৰ বৰণ বেঙুনীয়া হয়। তো বেঙুনীয়া ৰঙে কি বুজায়? এইটো তোমাৰ আগতে এনেকুৱা এটা কুৱেশ্যন কৰিছিলোঁ। তো বেঙুনীয়া ৰঙে কি বুজাব? প্ৰটিন বুজাব। কি বুজাব? প্ৰটিন। তাৰপিছত তোমাৰ 9 নম্বৰ কুৱেশ্যনটো চোৱা, আমাৰ দেহত থকা চৰ্বিৰ কাম কি? আমাৰ দেহত চৰ্বি কি কাম কৰে? আমাৰ চৰ্বিৰ কাম দেহক সুৰক্ষা দিয়া, শক্তি প্ৰদান কৰা, এণ্টিবডি গ্ৰহণ কৰা বা এণ্টিবডি গঠন কৰা আৰু ভাইটামিন বা ভিটামিনৰ কি কৰা? যোগান ধৰা। তো আমাৰ দেহত চৰ্বিৰ কাম হৈছে দেহক সুৰক্ষা দিয়া। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু এই চৰ্বিৰ পৰিমাণ যেতিয়া বেছি হৈ যায় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰত পৰিব লাগে আমি। ইয়াৰ পিছত চোৱা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে? সুস্থ মানুহ এজনৰ কিমানবিধ ভিটামিন লাগে? মানুহ এজন তোমাৰ জীয়াই থাকিবলৈ কেনেকুৱা ধৰণৰ ভিটামিন, কেই প্ৰকাৰৰ ভিটামিন লাগে? 13 বিধ ভিটামিন লাগে। কেইবিধ ভিটামিন? 13 বিধ। ইয়াৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ভিটামিন বি কেই প্ৰকাৰৰ? ভিটামিন বি হৈছে 8 প্ৰকাৰৰ। ভিটামিন বি কেই প্ৰকাৰ? 8 প্ৰকাৰ। তো এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, এইটো মিলাবলৈ দিছে। চোৱা, এনেকুৱা মিলোৱা কুৱেশ্যনো কিন্তু আহে তোমালোকৰ পৰীক্ষাত। একফালে দিছে তোমাৰ ভিটামিন আৰু একফালে দিছে সেইবোৰৰ কাম। ঠিক আছে? তো ইয়াতে চোৱা, প্ৰথমত আছে ভিটামিন এ। ভিটামিন এ যিটো আছে সেইটো তোমাৰ কি কৰে? ভিটামিন এ কৰে তোমাৰ দৃষ্টিশক্তি বৰ্ধন কৰে। অৰ্থাৎ এইটো তোমাৰ টিৰ লগত মিলিব। 1 নম্বৰটো আহিব টিৰ লগত। ঠিক আছে? মানে তোমাৰ যদি চকুত যদি কম দেখা পোৱা তেতিয়াহ'লে তাৰ মানে তুমি বুজিব লাগিব যে তোমাৰ কি আছে? ভিটামিন এৰ অভাৱ আছে। তাৰপিছত আছে ভিটামিন কে। ঠিক আছে? যিটো আমাৰ ভিটামিন কে আছে সেই ভিটামিন কে তোমাৰ কি কৰে? তেজ গোট মৰাত সহায় কৰে। এতিয়া তেজ গোট মৰাত সহায় কৰে কেনেকুৱা? যেনেকুৱা ধৰা তোমাৰ হঠাতে তোমাৰ কাটি গ'ল কৰবাত, তেতিয়াহ'লে তোমালোকে চাবা, লক্ষ্য কৰিবা অলপ সময়ৰ পিছত তেজ ওলোৱা অকলে বন্ধ হৈ যায়। আৰু সেই কামটো কোনে কৰে? ভিটামিন কে কৰে। আৰু কে যদি নাথাকে তেতিয়াহ'লে কিন্তু নিউমনিয়া ধৰণৰ বেমাৰ হয়, বহুত ডেঞ্জাৰাছ বেমাৰ। কৰবাত কাটিলে এইটো ঘাঁ নুশুকায় আৰু তেজ ওলাই থাকে। তাৰপিছত আছে ভিটামিন চি। ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়? স্কাৰ্বি বেমাৰ হয়। হয়নে? ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়? স্কাৰ্বি বেমাৰ হয়। আৰু ভিটামিন চি যদি হয় তেতিয়াহ'লে কি হ'ব? আমাৰ যিবোৰ ঘাঁ আছে সেই ঘাঁবোৰ কেতিয়াও নুশুকাব। তো এতিয়া তোমাৰ এছৰ লগত মিলিব, ঘাঁ হোৱা কামটো নহ'ব। তাৰপিছত আছে ভিটামিন ডি। চোৱা, ভিটামিন ডিৰ অভাৱত তোমাৰ কি বেমাৰ হয়? ৰিকেট বেমাৰ হয়। তো ভিটামিন ডিৰ অভাৱত যদি ৰিকেট বেমাৰ হয় তেতিয়াহ'লে তোমাৰ এইটো কি হয়? অলপ আগতে পৰিলোঁ, আমাৰ যিবোৰ দাঁতৰ গঠন আছে সেইবোৰ তোমাৰ কি নহ'ব? মজবুত কৰাত সহায় কৰে। আৰু যদি ভিটামিন ডিৰ অভাৱ হয় তেতিয়াহ'লে আমাৰ দাঁতৰ গঠনটো মজবুত নহয় বা আমাৰ হাড়বোৰ কি হয়? ঠুনুকা হয়। তাৰপিছত আছে ভিটামিন বি। ভিটামিন যিটো ভিটামিন বি হয়, বিৰ অভাৱত কি বেমাৰ হয়? বেৰি বেমাৰ হয়। আৰু ভিটামিন বি যদি অভাৱ হয় তেতিয়াহ'লে আমাৰ বেৰি বেমাৰ হ'ব। আৰু এইটোৰ কাম হৈছে কি? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰা। ત્યારે তোমাৰ ইৰ লগত মিলিব। আৰু যিটো ভিটামিন ই আছে, ভিটামিন ইৰ কাম হৈছে তোমাৰ ছালৰ উজ্জ্বলতা ৰক্ষা কৰা। মানে আমাৰ ছালটো যে গ্ল' হৈ থাকে সেই কামটো কোনে কৰে? ভিটামিন ইয়ে গ্ৰহণ কৰে। এতিয়া অপশ্যন চোৱা, এই অপশ্যন কেইটাৰ ভিতৰত চোৱা, 1 নম্বৰটো টি, 2 নম্বৰটো আৰ, 3 নম্বৰটো এছ, 4 নম্বৰটো ই, 5 নম্বৰটো পি আৰু 6 নম্বৰটো কিউ। এইটো আমাৰ শুদ্ধ নহয়। তো আমাৰ শুদ্ধ কোনটো হ'ব? বি নম্বৰটো। 1 নম্বৰটো টিৰ লগত মিলিব, 2 নম্বৰটো পিৰ লগত মিলিব, 3 নম্বৰটো এছৰ লগত মিলিব, 4 নম্বৰটো কিউৰ লগত মিলিব, 5 নম্বৰটো ইৰ লগত মিলিব আৰু 6 নম্বৰটো আৰৰ লগত মিলিব। তো আমাৰ এই বি নম্বৰ অপশ্যনটো কি হ'ব? আমাৰ শুদ্ধ উত্তৰ হ'ব। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। ইয়াৰ পিছত চোৱা, সূৰ্যৰ পোহৰত থকা ভিটামিনবিধ হ'ল। সূৰ্যৰ পোহৰত কোনটো ভিটামিন থাকে? সূৰ্যৰ পোহৰত থাকে ভিটামিন ডি। ভিটামিন ডিত কি থাকে? সূৰ্যৰ পোহৰ থাকে। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত তোমাৰ কি কৈছে? ইয়াতে আমাৰ হাড় কিহেৰে গঠিত? আমাৰ হাড়ত কি থাকে সেইটো আমাক সুধিছে। আমাৰ হাড়ত কি থাকে সেইটো আমাক সুধিছে। তো আমাৰ হাড়ত কি থাকে? কেলছিয়াম আৰু ফসফৰাছ। কেলছিয়াম আৰু কি? ফসফৰাছ থাকে। আৰু এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা কি কৈছে? জীৱিত কোষ এটাত কিমান শতাংশ পানী থাকে? জীৱিত কোষ এটাত কিমান শতাংশ পানী থাকিব? আমাৰ যিবোৰ কোষ আছে সেই কোষবোৰত তোমাৰ কি থাকে? 70 পৰা 80% পানী থাকে। কিমান পাৰ্চেণ্ট? 70 পৰা 80%। আমাৰ যিবোৰ কোষ আছে, আমাৰ দেহ গঠনৰ যিবোৰ একক, সেইবোৰত 70 পৰা 80% কি থাকে? পানী থাকে। তো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে? সুষম আহাৰৰ ক্ষেত্ৰত কোনটো ভুল? ইয়াতে চোৱা, শুদ্ধটো নালাগে, আমাৰ ভুলটো লাগে। যিটো আমাৰ ভুল আছে সেইটো লাগে। তোমালোকে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু প্ৰেক্টিছ কৰিব লাগিব আপাৰ ক্লাছৰ কাৰণে বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে। তো সুষম আহাৰত কি চোৱা? এই নম্বৰ অপশ্যন দিছে পৰ্যাপ্ত পৰিমাণে পুষ্টিদ্ৰব্য নাথাকে,
স্বাস্থ্যৱান হোৱাত সহায় কৰে, খাদ্য হজম হোৱাত সহায় কৰে, জীৱৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। ইয়াতে চোৱা, সুষম আহাৰত স্বাস্থ্যৱান হোৱাত সহায় কৰে, এইটো কাৰেক্ট হয়। খাদ্য হজমত সহায় কৰে, কাৰেক্ট হয়। জীৱৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে, এইটো কাৰেক্ট হয়। তো আমাৰ ভুল কোনটো হ'ল? এ নম্বৰটো। পৰ্যাপ্ত পৰিমাণৰ পুষ্টিদ্ৰব্য নাথাকে, ইয়াতে হ'ব লাগিছিল থাকে, কিন্তু ইয়াতে আছে নাথাকে, সেইকাৰণে আমাৰ কি হ'ব? এ নম্বৰটো ভুল হ'ব। ইয়াৰ পিছত চোৱা, খাদ্য ধুলে ডেজ ভিটামিন নষ্ট হয়। খাদ্য যেতিয়া বেছিকৈ ধোৱা হয়, মানে খাদ্যবস্তু ধুব লাগে, কিন্তু পৰ্যাপ্ত পৰিমাণেহে ধুব লাগে, বেছি ধুব নালাগে। কাৰণ খাদ্যবস্তু ধুলে কি হয়? ভিটামিন বি নাইকিয়া হৈ যায়। কি নাইকিয়া হয়? ভিটামিন বি। আৰু তাৰপিছত প্ৰশ্নটো চোৱা, শাক পাচলি ৰান্ধিলে ডেজ ভিটামিন নষ্ট হয়। কোনটো ভিটামিন নষ্ট হয়? চি। শাক পাচলি যদি আমি বেছিকৈ ৰান্ধো, তেতিয়াহ'লে আমাৰ ভিটামিন চিটো কি হ'ব? নষ্ট হৈ যাব। ইয়াৰ পিছত চোৱা, এইটো মিলাব দিছে, ইয়াতে দিছে তোমাৰ কি? ইয়াতে দিছে ভিটামিন আৰু ইফালে দিছে কি কি বেমাৰ হয়, সেই বেমাৰবোৰৰ নাম দিছে। ইয়াতে চোৱা, ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? কুকুৰিকণা বেমাৰ হয়। ভিটামিন চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয়, আৰু এইটো তোমাৰ দাঁতৰ আলুৰ তেজ বন্ধ নোহোৱা কামটো কৰে, তো এইটো মিলিব পিৰ লগত। আৰু ভিটামিন ডিৰ অভাৱত কি হয়? হাড় ঠুনুকা হয়, এইটো তোমাৰ আৰৰ লগত মিলিব। আৰু বিৰ লগত এইটো চোৱা, ভিটামিন বি1ৰ অভাৱত কি বেমাৰ হয়? ভেৰি ভেৰি বেমাৰ হয়। তেনে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চোৱা, 1 নম্বৰটো টিৰ লগত মিলিব, 1T। চোৱা, এ নম্বৰততো 1T নাই, গতিকে এইটোও নহয়। 2 নম্বৰ বি নম্বৰটোও নহয়, এইটো তোমাৰ চি হ'ব, নহ'লে ডি হ'ব। তাৰপিছত চি, স্কাৰ্বি, এইটো স্কাৰ্বি হ'লে তোমাৰ দাঁতটো তেজ ওলোৱা বন্ধ নহয়, এইটো 1টো মিলিব পিৰ লগত। তো 1 2 পি ক'ত আছে? চোৱা, চৰি 2 নম্বৰটো পিৰ লগত মিলিব, এইটো 2P আছে, ইয়াতেও আছে 2P, তো এইটো নহয়। ডিৰ অভাৱত কি বেমাৰ হয়? আমাৰ ডিৰ অভাৱত হ'ব হাড় ঠুনুকা হ'ব, মানে তোমাৰ 3 নম্বৰটো আৰ লগত মিলিব। চোৱা, ইয়াতে 3R, ইয়াতেও আছে 3R। তাৰপিছত আছে B1, ভিটামিন B1ৰ অভাৱত কি হয়? ভেৰি ভেৰি বেমাৰ হয়। তো ইয়াতে চোৱা, ইয়াতে আছে কিউ, ইয়াতেও আচ্ছা, ইয়াত দুটা সেম নাই, হয়। তো আমাৰ কি হ'ব? ডি অপশ্যনটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, হয়নে? 1T 2P 3R 4Q, আচ্ছা দুটা সেমেই আছে, গতিকে এইটো হ'ব তো চি নহ'লে ডি, দুটা কাৰেক্ট হ'ব। ইয়াৰ পিছত চোৱা, ইয়াতে কি কৈছে? পুষ্টি দ্ৰব্যৰ অভাৱত ডেজ বেমাৰ হয়। পুষ্টি দ্ৰব্যৰ অভাৱ হ'লে কি বেমাৰ হয়? অভাৱজনিত বেমাৰ হয়। ইয়াৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা, কি কি বেমাৰ হয় সেইটো চোৱা, ইয়াতে মিলোৱা। ইয়াতে চোৱা, ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? কুকুৰিকণা বেমাৰ হয়। তো 1 নম্বৰটো আৰৰ লগত মিলিব। ইয়াতে চোৱা, অপশ্যন কেইটা চোৱা তুমি, 1 নম্বৰটো আছে পি, গতিকে আমাৰ এইটো নহ'ব, এ নম্বৰটো নহয়। তাৰপিছত 1 নম্বৰটো এইটো চোৱা, ইয়াতেও আছে তোমাৰ পি, গতিকে এইটো নহয়, হয় বি হ'ব, নহ'লে চি হ'ব। ভিটামিন বিৰ অভাৱত ভেৰি ভেৰি বেমাৰ হয়, এইটো আহিব কিউৰ লগত। 2 নম্বৰটো আহিব কিউ, ইয়াতে চোৱা 2 নম্বৰটো আহিছে পি, গতিকে আমাৰ এইটো নহয়, গতিকে আমাৰ ডিটো হ'ব। চি নম্বৰত আছে ভিটামিন চিৰ অভাৱ হ'লে কি বেমাৰ হয়? স্কাৰ্বি বেমাৰ হয়, গতিকে 3 নম্বৰটো মিলিব পিৰ লগত। আৰু তোমাৰ ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ৰিকেটেড বেমাৰ হয়, গতিকে 4 নম্বৰটো মিলিব এছৰ লগত। গতিকে আমাৰ কি হ'ব? এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, খাদ্যত অতিৰিক্ত ডেছৰ উপস্থিতিয়ে মেদবহুলতাৰ সৃষ্টি কৰে। মেদবহুলতা মানে অবেচিটি। অবেচিটি মানে কিছুমান মানুহ তোমাৰ বহুত শকত হয় যে, সেইটোৰ কথা কৈছে। তো কোনটোৰ অতিৰিক্ত ব্যৱহাৰ হ'লে আমাৰ মানুহ কি হয়? মোটা হয়, মানে তোমাৰ বহুত একেবাৰে টেফলাৰ নিচিনা হৈ যায়। সেইটো কেতিয়া হয়? বহুত শকত হয়। কেতিয়া হয়? যেতিয়া তোমাৰ চৰ্বিৰ পৰিমাণ বৃদ্ধি হয়। তাতে কি হ'ব? চি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু তোমালোকৰ এনচাৰ। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। হোৱাটছআপ গ্ৰুপত তোমালোকে সকলো তথ্য পাই যাবা। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে বা তোমাৰ জৱাহৰ নেহৰু জাতীয় বিদ্যালয় বা তোমাৰ নবোদয় জাতীয় বিদ্যালয় যদি তোমালোকে কোচিং কৰিব বিচাৰা, তেতিয়াহ'লে মোৰ চেনেলত থ্ৰুদি কৰিব পাৰিবা। তোমালোকে দ্য লিটিল চাইণ্টিষ্ট বেটছ এটা তোমাৰ আছে, লেভেল আছে, তাতে তোমালোকে মেম্বাৰশ্বিপটো লৈ লোৱা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ। তোমালোকে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। ধন্যবাদ।